সকলের লগত পুলিশের মিটিংগারি বন্ধ করো এটি তদন্ত লাগিবই এনডিআরএফ বাহিনী লাগিবই চলিছে চিকিৎসা পৰীক্ষা দিব লাগিব চলিছে সংগ্ৰাম চলিছে অগণতান্ত্ৰিক আপুনি কৰি দিয়ক গণতন্ত্ৰ বোলা বস্তুটো কৰবাত যদি লুকাই থাকে সি দৌৰি আহিব যেনেকুৱা প্ৰশাসনে আমাৰ ওচৰত দৌৰি আহিছে আমিতো অগণতান্ত্ৰিক কৰি আছো না ৰোড ব্লকেট কৰি মেলি পেলাই কিন্তু প্ৰশাসনে দৌৰি আহিছে নাই কওকচোন বাৰু এতিয়া আকৌ ন্যায় দিবলৈ ওলাইছে কিন্তু গণতান্ত্ৰিক হিচাপত যেতিয়া নেকি আমি স্মাৰক পত্ৰ দিছিলো যেতিয়া নেকি আমি অভিযোগ দিলো তেতিয়া কিন্তু তেওঁলোকে ভালদৰে গ্ৰহণ কৰা নাছিলে মাতৃক পিতৃক তেওঁলোকে বেয়া আচলতে ব্যৱহাৰ কৰিছিলে তোমালোকে কেছ দিলে সেইদৰে লিখিলে নহব আমি লিখাৰ দৰে হ'ব বুলি মেলি পেলাই কৈছে আৰু ৰাজ কালিন্দীৰ মৃতদেহটো উলিয়াই দিব লাগিব আৰু বাকী যি নেকি তিনিজন আছে পংকজ পাচি লীলাধৰ চাহ আৰু এজন আছে কিবা মৌচম হাজাম আৰু কেইবাজনো ওলাব তেওঁলোকক যদি 3rd ডিগ্ৰী দি দিয়ে কোনো আহমেদ পোৱা নাই আজি 7টা দিন হ'ল 7টা দিন আছে আচলতে পাৰ হৈ গ'ল আজি কিন্তু দুখৰ বিষয় আজি খ ৰাইজে নিজে বাগিচা বন্ধ কৰি মেলি পেলাই ইয়ালৈকে আহিবলগীয়া হৈছে লগতে এটা কথা কওঁ যে বিএনএছৰ অধীনত যিবিলাক ধাৰা আছে ফাঁসিৰ ধাৰা বা নন ভেলেবল ৱাৰেণ্ট সেইবিলাক যাতে তাত ৰুজু কৰা হয় আৰু সেই কথাটো আমি কৈছো কাৰণ তেওঁলোকে জিডি ৰিপৰ্টত অকল নিৰুদেশ হৈছে বুলি মেলি পেলাই তেওঁলোকে লিখি কৰি পেলাই পঠিয়াই দিব যাতে তেওঁলোকে জামিন পায় কাৰণ জিডিৰ কোনো ধাৰা নাথাকে নহয় তেওঁলোকে আমাক বুৰ্বক বুলি মেলি পেলাই ভাবিছে সেইটো যদি কৰে তেওঁলোকে কোৰ্টত গৈ মেলি পেলাই ফুলিবিলাক খুলি আহিব লাগিব 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ আৰু কিবা কিবি ষ্টাৰ আছে নহয় এইবিলাক সব খুলি আহিব লাগিব কাৰণ আমি হাইকোৰ্টলৈ দৌৰি দিম এইটো কাৰণে আৰু জানো আমি কাক নচুৱাব লাগে আমাৰ ৰাইজক নচুৱাব আমি কিন্তু নচুৱাই দিম আমি গোটেইখিনি ৰাইজ একত্ৰিত হৈ আছো ৰাজ কালিন্দীৰ আমাক মৃতদেহ লাগে আৰু সেই হত্যাকাৰীসকলক অতি শীঘ্ৰে মানে জামিন নোপোৱাকে তেনেকুৱা ধৰণৰ কিন্তু তদন্ত চলিব লাগিব নহলে ইয়াতকৈ ভয়ানক হ'ব আৰু আজি যদি আমি কোনো সঠিক ৰিজাল্ট নাপাওঁ অহাকালি গোলাঘাট জিলা বন্ধ গোলাঘাট জিলাৰ বাগান যিমান আছে সব বন্ধ হৈ যাব চিধা চিধি কথা সব বাগানৰ মানুহ আহিব তেতিয়া গোলাঘাট প্ৰশাসনে ৰখাব নোৱাৰিব অসমৰ প্ৰশাসনে ৰখাব নোৱাৰিব এইটো কথাটো আপোনালোকৰ ওচৰত স্পষ্ট কৰি দিলো আজি 7 দিন হ'ল এটা ডেড বডি বিচাৰি উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে তো আৰক্ষী প্ৰশাসন একেবাৰে ব্যৰ্থ অসম আৰক্ষীয়ে যদি অসমৰ মানুহে আমেৰিকাত কি কৰিছে গম পায় অসমৰ মানুহে বাংলাদেশত কি কৰিছে গম পায় অসমৰ আৰক্ষী ইমান দুৰ্বলতা এটা ডেড বডি বিচাৰি উলিয়াব পৰা নাই 7 দিনে অসম আৰক্ষী একেবাৰে দুৰ্বলতা আৰু ইয়াত যিজন আৰক্ষী যিজন আইচি আছে তেখেত এক ধুৰন্ধৰ ঠগবাজি আৰু দালালি টকাৰ বিনিময়ত তেখেতে কাম কৰি আছে আৰু মোৰতো সন্দেহ বাৰু ঠিক আছে তেওঁ চাকৰি কৰিছে মানি লৈছো কাম কৰিছে মানি লৈছো কিন্তু তেখেতে টকা দিহে চাকৰি লৈছে নহলে ইমান দিন এটা ডেড বডি বিচাৰি উলিয়াব পাৰিলে তেওঁ পঢ়ি শুনি চাকৰি লোৱা নাই ইয়াৰ পৰা অতি সোনকালে তেখেতক ইয়াৰ পৰা পঠিয়াব লাগে তেখেতক চাকৰি বৰখাস্ত হ'ব লাগে নহলে ব্যৱস্থা বেলেগ হ'ব আৰু অতি সোনকালে যদি আমি 2 দিন সময় দিছো আৰু যদি ডেড বডি উলিয়াই দিব নোৱাৰে কাইলৈ সমগ্ৰ গোলাঘাট জিলা বন্ধ হ'ব তাৰ পিছতে যদি আমি একো উমঘাম নাপাওঁ সমগ্ৰ অসম বন্ধ হ'ব এইটো কিন্তু ইয়াৰ পৰা জনাই থলো